guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে। ঈদ গল এদিনে ফুৰ্তি। আজি হৈছে ঈদৰ পিছদিনাখন। ৰাতিপুৱা উঠিলো, চাহ নাস্তা কৰিছো, ৰুটি বনাইছো। ৰুটি লগতে সেৱৈ আছিল, এইবিলাক দিয়ে চাহ খালো। বজাৰো আনিছে, মাছ আনিছে, সৰু সৰু মাছ আনিছে। এজনে নহয় কাটি দি আছে, আহক দেখাই আছো। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। আৰু আজিৰ বতৰটো নহয় ৰ'দ দিয়া নাই, কিন্তু অলপ গৰম গৰম লাগি আছে, আহক দেখাই আছো। দেখিছেনে বতৰটো মানে ভালদৰে ৰ'দটো দিয়া নাই। যি কি নহওক এতিয়া তলত যাওঁ। হাই গাইজ, ঘৰৰ কাম হৈ গ'ল। বিছনা দুটা ঝাৰি ল'লোঁ, ঘৰটোও ঝাৰু দি মুচি ল'লোঁ। দেখিছেনে গোটেই টেবুল চেবুলবিলাক চাফা কৰি লৈছোঁ। এতিয়া পাকঘৰত সোমাওঁ। এজনে আহিছিল, ক'লোৱে মাজে মাজে আহে আমাৰ ইয়াত, কাম চাম কৰে। মাছখিনি আজি কাটি দিলে, সৰু সৰু মাছ লৈ আহিছে। দেখিছেনে বৰালি মাছ হয়। মাছখিনি কাটি দিলে। ইপিনে বিলাহী কাটি ল'লোঁ, বিলাহী টক বনাম। ইপিনে কোমোৰা কাটি লৈছোঁ, ভাজি বনাম। দালি অলপ বনাম, চৰচৰি বনাম। আৰু ইপিনে নহয় পোলাও, চাউলটো ৰাতি ভাজি থৈছোঁ। ৰাতি আৰু বনোৱা নাই যোৱাকালি, কাৰণ ৰাতি আৰু কোনো অহা নাই, সেইকাৰণে বনোৱা নাই। আজি বনাই দিম, দিনটো চলিব আৰু ল'ৰা খাই নহয়, সেইকাৰণে এতিয়া ৰন্ধা বঢ়া কৰোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। আধা ঘণ্টা সময়তে ঝটফট ৰান্ধি ল'লোঁ। ইপিনে দালি হৈ গ'ল, কোমোৰা ভাজি আৰু বিলাহীৰ টক হোৱা নাই, চৰচৰিটো হোৱা নাই। বিলাহীৰ টক নহয় আপোনালোকে কেনেকৈ বনায়, মইতো অলপ তেল দিছোঁ, তাৰপিছত শুকান জলকীয়া, তাৰপিছত পাঁচফোৰণ দিছোঁ, দি পেলাই বিলাহী দি চেনি আৰু নিমখ দি দিছোঁ। আৰু ইপিনে মাছৰ চৰচৰি হৈ আছে, বেঙেনা দি মাছৰ চৰচৰি বনাই আছোঁ। দেখিছেনে কেঁচা জলকীয়া দি বনাই আছোঁ, সেইকাৰণে কালাৰটো এনেকুৱা হৈছে। আৰু ইপিনে পোলাওটো হৈ গ'ল। মটন আছে, সেইকাৰণে মটন বনোৱা নাই, পোলাও হৈ গৈছে। ঈদৰ পিছদিনা আকৌ ঈদ লাগি আছে, কালি পোলাও চলাও বনালোঁ নহয়, সেইকাৰণে। যি কি নহওক আহি আছোঁ অলপ পিছত, আপোনালোকে ব্লগটো চাই থাকক। ৰান্ধা বাঢ়া কৰি কাপোৰ কেইটামান ধুই গা ধুই উঠিলোঁ। আজি নহয় কাপোৰ কানি ধুব খোজা নাই, তথাপি ধুই দিলোঁ, কাৰণ গাটো ভাল নহয়, পেটটো অলপ বিষাই আছে। ভাবিলোঁ আজি নুধুলে আকৌ বেছি হৈ যাব, সেইকাৰণে ধুই দিলোঁ। এতিয়াও ভাত চাত খোৱা নাই, ল'ৰাও অহা নাই, হাজবেণ্ডো অহা নাই। ভাত চাত খাম আৰু কাপোৰ কেইটামান মেলি দিব আহিছোঁ। ৰাতিপুৱা কেইটামান ধুই দিছিলোঁ, আকৌ এতিয়া ধুই দিলোঁ। দেখিছেনে বাল্টি লৈ আহিছোঁ, এতিয়া মেলি দিম। আৰু মেহেন্দিৰ কালাৰটো দেখিছেনে, মাজনী মেহেন্দি দি দিছে। কালাৰটো ধুনীয়া হৈছিল, আৰু তাই নহয় ধুনীয়াকৈ মেহেন্দি দিব পাৰে, কিন্তু আমি পানী চানী লাৰি থাকোঁ, ক'তনো ইমান দিন যাব। যি কি নহওক আহি আছোঁ গাইজ। সন্ধিয়া আহি আছোঁ, ল'ৰা গৈছে ফুৰিবলৈ, ল'ৰাও নাই, বন্ধুবিলাকৰ লগত ঘূৰা ফুৰা কৰিবলৈ গৈছে। এতিয়া মই অলপ বিচনাত ৰেষ্ট লওঁ, আহি আছোঁ গাইজ। দুপৰীয়াৰ খোৱা লোৱা কৰিলোঁ, কৰি পেলাই কাঁহী বাতিবিলাক ধুই থৈ দিলোঁ। আৰু ইপিনে নহয় পায়স বনাইছোঁ, আহক দেখাই আছোঁ। কালি যে ঈদৰ দিন পায়স বনোৱা নাই, সেইকাৰণে আজি বনালোঁ। অকল গাখীৰ দি বনাইছোঁ দেই, পানী চানী একো দিয়া নাই। এতিয়া থাক, সন্ধিয়া খোৱা লোৱা কৰিম। খিৰিকীটো বন্ধ কৰি দিওঁ, এতিয়া অলপ বিচনাত যাওঁ। হাই গাইজ, এতিয়া ৰাতিৰ 8টামান বাজে। সন্ধিয়া নহয় বহুত আলহী আহিছিল। পায়সটো বনাইছিলোঁ, মটন পোলাও এইবিলাক আছিলে, এইবিলাকে খাবলৈ দিলোঁ। এতিয়া কাঁহী বাতি জমা হৈছে, ধুই ল'ম। ব্লগটো ইয়াতে শেষ কৰি দিম, আকৌ নেক্সট ব্লগত আহি আছোঁ। এতিয়াৰ কাৰণে বাই বাই। আৰু দেখিছেনে ইমান মাখা কাঁহী বাতি ধুম এতিয়া।